আজি ইলেকশ্যনৰ দিন ভোট দি আহিলোঁ। হাতত আপোনালোকে চিন দেখিছে, ভোট দি আহি হাতত এয়া আপোনালোকে দেখিছে মাছ মাৰি ফুৰিছোঁ। আজি আহিছোঁ আমি তৰাবৰীত আহিছোঁ। লগত মোৰ বন্ধু এজন আছে, মাৰি আছে। এতিয়ালৈ বৰ্তমান মাছ আমি পোৱা নাই। পূৰা ভালে আছে ন? আপোনালোকৰ এই ঠাইটোৰ নাম কি বুলি কয়? তৰাবৰীটো। এইফালে দেখোন মাছেই ধৰা নাই। মাছে তেনেহ'লে পানী নাই, পানী কমিছে ন? পানী কমাৰ কাৰণে মাছ নাই। আপোনাৰ নামটো? মলাৰাম দাস। মলাৰাম দাস। আজি ইলেকশ্যনৰ ভোট দিলে? দি আহিছোঁ। সোনকালে দিলে। ইলেকশ্যনৰ বতৰ আমিও ওলাই আহিলোঁ। এইফালে খুৰাক পালোঁ, এই গাঁৱৰে হয়। খুৰাহঁতে জেগাটো ভাল, বৰ ধুনীয়া ঠাই। আৰু এইফালে অলপ অতিতলি গছ এডাল আছে, কি সুন্দৰ ঠাই। আপুনি গৰু ৰাখিছে? গৰু কিমানটা আছে এতিয়া? আছে 7টামান। 7টামান আছে ন? পথাৰত আহি থাকে, ভাল লাগে ন পথাৰৰ পৰিৱেশটো? নাহিলেতো নহ'ব, আহিবই লাগিব। গৰু আছে যেতিয়া আহিবই লাগিব। হয়, পথাৰৰ পৰিৱেশটো ভাল লাগে। তাৰ মাজতে আমি হাততে ফিচিং ৰড লৈ আজি আমি মাছ মাৰিব আহিছোঁ, কিন্তু মাছ পোৱা নাই এতিয়ালৈ। বন্ধু এজনে মাৰি আছে, আমাৰ মৰমৰ ভাইটি আমিনুলে মাৰি আছে। সিও পোৱা নাই, ময়ো পোৱা নাই। চাওঁ বাৰু আজি কি হয়, পিছৰ ফলাফল কি হয় আপোনালোকে দেখা পাব। কি সুন্দৰ এটা নেচাৰেল পৰিৱেশ, আৰু কি সুন্দৰ বতাহ আহি আছে। আজি গৰমটোও বেছি। ভাৰতীয় নাগৰিক হিচাপে আজি ভোটটো দি আহিলোঁ। এয়া আজি তৰাবৰী বিলৰ সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ, আহিয়ে ভাল লাগিছে। গৰম বেছি। ভাৰতীয় নাগৰিক হিচাপে ভোটটো দি আহি আজি ছুটি আছিল, তাৰ বাবে আজি বিলৰ পাৰত আজি আহিলোঁ। ফিচিং ৰড লৈ আহি বৰশী মাৰি ফুৰিছোঁ। এতিয়ালৈ বৰ্তমান মাছ পোৱা নাই, কিন্তু আহি ভাল লাগিল। তাৰ বাবে আপোনালোকৰ মাজত ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টোত সুন্দৰ এটা কমেণ্ট কৰিব।